আজিৰ ভিতৰত আমি দুটা গুৰুত্বপূৰ্ণ টপিক আলোচনা কৰিম। প্ৰথম টপিকটো হৈছে টিউটৰক লৈ পেলাই আৰু দ্বিতীয় টপিকটো হৈছে OPSক লৈ পেলাই। আমি দুটা কথা আলোচনা কৰিম এইটো ভিডিঅ'ৰ জৰিয়তে। আৰু আপোনালোকলৈ এটা সৰু অনুৰোধ থাকিলে, যদি চেনেলত নতুনকৈ ইয়াতে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক ৰেগুলাৰ পাই থাকিবৰ কাৰণে। আহক আমি প্ৰথম খবৰটোলৈ আগবাঢ়িছোঁ। প্ৰথম খবৰটো হৈছে টিউটৰক লৈ পেলাই এখন ইয়াতে জাননী দেখিছে আপোনালোকে। আৰু ইয়াতে চাওক, অফিচ গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম। আৰু এখন আহিছে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছামৰ ফালৰ পৰা আহিছে, ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম, আৰু পঠিয়াই দিয়া হৈছে দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ। প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰলৈকে পঠিয়াই দিছে। আৰু কোনে পঠিয়াই দিছে দেখিলে ইয়াতে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন অসমৰ ফালৰ পৰা এইটো পঠিয়াই দিয়া হৈছে। আৰু ছাবজেক্টটো হৈছে ডকুমেণ্ট ভেৰিফিকেশ্যনক লৈ পেলাই, টিউটৰসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যনক লৈ পেলাই। তো ইয়াতে কি লিখিছে যে ইয়াতে লিখিছে, উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চিটেড এবভ, আই উড লাইক টু ইনফৰ্ম ইউ ডেট ডকুমেণ্ট ভেৰিফিকেশ্যন অফ টিউটৰ্ছ এপ্লাইং ফৰ আপগ্ৰেডেশ্যন of their post to teachers in schedule as given below in the office of the undersigned 11 AM to 4 PM। মানে 11 বজাৰ পৰা আবেলি 4 বজালৈকে যিসকলে টিউটৰৰ পৰা টিচাৰ হ'বৰ কাৰণে এপ্লাই কৰিছে, আপগ্ৰেডেশ্যনৰ কাৰণে এপ্লাই কৰিছে, টিউটৰৰ পৰা টিচাৰ হ'বৰ কাৰণে, তেওঁলোকক ইয়াতে 11 পৰা আবেলি 4 বজালৈকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হ'ব বুলি ইয়াতে কোৱা হৈছে। ডিয়াৰ ফৰ ইউ আৰ ৰিকুৱেষ্টেড টু ইনফৰ্ম দ্য কনচাৰ্ণ টিউটৰ আণ্ডাৰ ইয়ৰ জুৰিডিকশ্যন টু এটেণ্ড দ্য ভেৰিফিকেশ্যন উইথ এলং অল একাডেমিক এণ্ড প্ৰফেশ্যনেল কোৱালিফিকেশ্যন, মাৰ্কশ্বিট চাৰ্টিফিকেট, টেট qualification certificate in original along with a self-attested photocopy of the same. The list of tutor is enclosed herewith for your ready reference। তো দেখিলে আপোনালোকে ইয়াতে ডিষ্ট্ৰিক্টবিলাকৰ নাম দি দিছে। আৰু সেই গতিকে আপোনালোকৰ যেন টেষ্টিমনিয়েল থাকিব, চেল্ফ এটাষ্টেড অৰিজিনেলৰ লগত চেল্ফ এটাষ্টেড আপোনালোকে কপিও ল'ব লাগিব। যেনেকৈ ধৰক আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ মাৰ্কশ্বিট, টেট চাৰ্টিফিকেট যিখিনি আছে এইখিনি বস্তু লৈ পেলাই আপোনালোকে চেল্ফ এটাষ্টেড কৰি এটা ল'ব লাগিব, এটা পাৰ্ট ল'ব লাগিব। আৰু আপোনালোকে অৰিজিনেলো ল'ব লাগিব, সেইখিনি লৈ আপোনালোকে যাব লাগিব। আৰু ইয়াতে ডিষ্ট্ৰিক্টবিলাক দিছে, কোন তাৰিখে কি ডিষ্ট্ৰিক্টৰ হ'ব। আপোনালোকৰ প্ৰথম যি 22/10/2025 তাৰিখে হ'ব আপোনাৰ অহাকালি, সেইটো হ'ব নলবাৰী, গোৱালপাৰা, কামৰূপ, আমিনগাঁও, মৰিগাঁও, শোণিতপুৰ, দৰং, ওদালগুৰি আৰু বাক্সা। এইখিনি হ'ব আপোনাৰ 22/10/2025। আৰু ধুবুৰী, যোৰহাট, কাছাৰ, শ্ৰীভূমি, লখিমপুৰ, মাজুলী, ধেমাজি, গোলাঘাট, কোকৰাঝাৰ, এওঁলোকৰ হ'ব 24/10/2025। তো দেখিলে আপোনালোকে এইখিনি বস্তু আমি ইয়াতে চালোঁ। এতিয়া আমি দ্বিতীয় খবৰটোলৈ আহিছোঁ, যিটো OPSৰ লগত ৰিলেটেড। ইয়াতে চাব, কৰ্মচাৰী সমাজৰ সিদ্ধান্ত, পুৰণি পেঞ্চন ব্যৱস্থাৰ দাবীত ঘোষণা এলানি আন্দোলন। আৰু ইয়াতে লিখিছে 20 অক্টোবৰ তাৰিখৰ এই খবৰটো ওলাই আহিছে। তো লিখিছে, ৰাজ্যৰ কৰ্মচাৰীসকলক NPS বা UPS দুয়োটা ব্যৱস্থাৰ ভিতৰত এবছৰৰ ভিতৰত যিকোনো এটা গ্ৰহণ কৰাৰ সুবিধাত কেবিনেটে অনুমোদন জনালেও কৰ্মচাৰীসকল OPSৰ দাবীত অটল হৈ আছে। OPS বিচাৰি অহা 27 অক্টোবৰৰ পৰা অসমৰ কৰ্মচাৰী সমাজে ঐক্যবদ্ধভাৱে গণতান্ত্ৰিক সংগ্ৰাম আৰম্ভ কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। আজি অনুষ্ঠিত সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। সিদ্ধান্ত অনুসৰি অহা নৱেম্বৰৰ দ্বিতীয় সপ্তাহত কৰ্মবিৰতি, অহা 26 অক্টোবৰৰ পৰা অসমৰ প্ৰতিখন জিলাত জিলাভিত্তিক প্ৰতিবাদী সভা, সকলো পৰ্যায়ৰ ৰাজনৈতিক নেতা, বিধায়ক, সাংসদক স্মাৰক পত্ৰৰ লগতে OPSৰ হকে স্পষ্ট মত দিয়াৰ আহ্বান জনোৱা আৰু ডিচেম্বৰ মাহৰ শেষ সপ্তাহত গুৱাহাটীত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। যিহেতু NPS ব্যৱস্থাই সমগ্ৰ থলুৱা অৰ্থনীতিকে লাহে লাহে ধ্বংস কৰিব, আগন্তুক কাৰ্যসূচীসমূহত কৰ্মচাৰীসকলৰ পৰিয়ালবৰ্গ আৰু সৰ্বসাধাৰণ ৰাইজকো এই সংগ্ৰামত অংশগ্ৰহণ কৰাৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আজি সিদ্ধান্ত গ্ৰহণ কৰা হয়।
এই কাৰ্যসূচীত সকলো কৰ্মচাৰী সমাজৰ পূৰ্ণ সহযোগৰ বাবে সকলো সংস্থা সংঘৰ সৈতে আলোচনা কৰিবলৈও সিদ্ধান্ত গ্ৰহণ কৰে। এক প্ৰেছ বিবৃতিৰে এই কথা প্ৰকাশ কৰে সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা আৰু সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মাই। গুৱাহাটীৰ খানাপাৰাস্থিত কৃষি সঞ্চালকালয় প্ৰাংগণত অৱস্থিত কৃষি নিবাস সভাগৃহত অনুষ্ঠিত এক সমিতিৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট আইনজ্ঞ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা জাকিৰ হুছেইন, সদৌ অসম মুৰব্বী বিভাগীয় আমোলা সংস্থাৰ সভাপতি গুণৰাম গগৈ, কাৰ্যকৰী সভাপতি পংকজ কুমাৰ শৰ্মাই OPS প্ৰাপ্তিৰ ক্ষেত্ৰত ঐক্যবদ্ধ তীব্ৰ গণতান্ত্ৰিক সংগ্ৰামৰ বাহিৰে গত্যন্তৰ নাই বুলি প্ৰকাশ কৰে। যোৱা সময়ত কৰ্মচাৰী আন্দোলনৰ মান্যতা দিয়েই হওক বা কৰ্মচাৰীসকলৰ অসুবিধা বুজিয়েই হওক, দেশৰ 5 ৰাজ্যত OPS প্ৰৱৰ্তন কৰাৰ পাছতে এইটো সত্য হিচাপে পৰিগণিত হৈছে যে ৰাজ্য চৰকাৰে ইচ্ছা কৰিলে OPS অসমতো বলৱৎ কৰিব পাৰে। এই ৰাজনৈতিক সিদ্ধান্তৰ বাবে প্ৰবল জনমতৰ প্ৰয়োজন, যিয়ে কৰ্মচাৰী সমাজৰ লগতে দেশৰ অৰ্থনৈতিক ভৱিষ্যত সুৰক্ষিত কৰাৰ বাট প্ৰশস্ত হ'ব বুলি জাকিৰ হুছেইনে নিজ বক্তব্যত প্ৰকাশ কৰে। গুণৰাম গগৈয়ে যোৱা দীঘলীয়া সময়ত প্ৰতিষ্ঠিত সংঘৰ ঐক্যহীনতা আৰু দায়িত্বহীনতাৰ বাবে কৰ্মচাৰী সমাজে ভোগ কৰিব লগা দুৰ্দশা প্ৰকাশ কৰি সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ লগত বিগত কাৰ্যসূচীয়ে অসমত কৰ্মচাৰী অধিকাৰৰ আন্দোলনক চমকপ্ৰদ গতি প্ৰদান কৰিব বুলি অভিহিত কৰে। গগৈয়ে NPS কৰ্মচাৰী, অৱসৰপ্ৰাপ্ত ব্যক্তি, মৃত কৰ্মচাৰীৰ পৰিয়ালে NPS আঁচনিৰ বাবে বছৰ বছৰ ধৰি ফুটা কৰি নোপোৱাকৈ থাকিবলগীয়া হোৱা বুলি প্ৰকাশ কৰে। প্ৰশাসনিক অদূৰদৰ্শিতাৰ বাবে ৰাজ্যৰ বহু হাজাৰ কৰ্মৰত অৱস্থাত মৃত কৰ্মচাৰীৰ পৰিয়ালে NPS আঁচনিৰ পৰা এটকাও ধন পাবলৈ সক্ষম হোৱা নাই বুলি প্ৰকাশ কৰাৰ লগতে বহু হাজাৰ কৰ্মচাৰীয়ে প্ৰাণ নম্বৰ পৰ্যন্ত নোপোৱাৰ বাবে 20-25 বছৰ চাকৰি কৰিলেও অৱসৰৰ সময়ত কোনো ধন পাবলৈ সক্ষম নহ'ব বুলি প্ৰকাশ কৰি এই ক্ষেত্ৰত NPS কৰ্মচাৰী সংস্থাই সেইসকল কৰ্মচাৰীক সহায় কৰিবলৈ আহ্বান জনায়। পংকজ কুমাৰ শৰ্মাই কয় যে যিহেতু সদৌ অসম NPS কৰ্মচাৰী সংস্থা আজি ৰাজ্যৰ সৰ্ববৃহৎ কৰ্মচাৰী সংস্থাই উমৈহতীয়া সমস্যাসমূহক সমাধানৰ ক্ষেত্ৰত কৰ্মচাৰী সমাজৰ হৈ মাত মাতিব লাগে। তেওঁ দাবী জনায় যে বৰ্তমান বিভিন্ন বিভাগত অৱসৰৰ বয়স 62ৰ পৰা 65 বছৰ হোৱাৰ দৰে NPS কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স 65 বছৰ কৰিবলৈ দাবী জনোৱা উচিত। ইয়াৰ উপৰি দৰমহা সংশোধনী আয়োগ গঠন, মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা সকলো ব্যক্তিগত চিকিৎসালয় অন্তৰ্ভুক্তৰে দাবী জনাবলৈ আহ্বান জনায়। তো দেখিলে আপোনালোকে যে ইয়াতে OPSক লৈ এইটো এটা খবৰ এটা ওলাই আহিছিলে। তো আমি দুয়োটা খবৰ ইয়াতে ইণ্টাৰপ্ৰেট কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এটা কৰি দিব।